নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ইংৰাজীৰ পাঠ 6 মাই চাইল্ডহুডৰ আটাইবিলাক প্ৰশ্ন উত্তৰ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম আগৰ দৰে, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে বহুতেই দৰকাৰী হ'ব। তেনেহ'লে বলা আজিৰ ভিডিঅ'টো পলম নকৰাকৈ ষ্টাৰ্ট কৰোঁ। এক নম্বৰটো চোৱা। এক নম্বৰটো কি কৈছে, হোৱেৰ ৱাজ আব্দুল কালাম হাউচ? আব্দুল কালামৰ ঘৰ ক'ত আছিল? ইয়াৰ আনচাৰটো হ'ব Abdul Kalam's house was on Mosque Street in Rameswaram. আব্দুল কালামৰ ঘৰ আছিল ৰামেশ্বৰম মছজিদৰ ওচৰত ৰাস্তাত আছিল। ঠিক আছে, মছজিদৰ লগতে আছিল। ঠিক আছে, বুজি পাইছা? নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা। 2 নম্বৰটো কি কৈছে, হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ? তুমি দিনামণি বুলিলে তুমি কি ভাবা দিনামণি নামটো শুনিলে? ঠিক আছে, গিভ এ ৰিজন ফৰ ইয়ৰ আনচাৰ। তুমি যিটো এনচাৰ দিবা ইয়াৰ কিয় দিছা ইয়াৰ কাৰণটো লাগে। ঠিক আছে, ইয়াৰ আনচাৰটো হ'ব দিনামণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ বিকজ কালাম চেজ হি উড ট্ৰাই টু ফাইণ্ড নিউজ অফ ৱৰ্ল্ড ৱাৰ II ইন দিনামণি। দিনামণি এখন বাতৰি কাকতৰ নাম, কাৰণ কালামে কয় যে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ খবৰ দিনামণিত বিচাৰিবলৈ চেষ্টা কৰিছিল। বুজি পাইছা? নেক্সট 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি আছে, হু ৱেৰ আব্দুল কালাম স্কুল ফ্ৰেণ্ডছ? What did they become later? Later become. যে আব্দুল কালামৰ স্কুলীয়া লগৰীয়া কোন আছিল আৰু তেওঁলোকে পিছত কৈ কি হৈছিল? ইয়াৰ আনচাৰটো চোৱা। আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ ৱেৰ ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন। আব্দুল কালামৰ স্কুল ফ্ৰেণ্ড 3গৰাকী আছিল। কোন কোন? ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন। বুজি পাইছা? তাৰপিছত ৰামানন্দ শাস্ত্ৰী বিকেম দ্য প্ৰিয়েষ্ট অফ ৰামেশ্বৰম টেম্পল। ৰামানন্দ শাস্ত্ৰীৰ পিছত যায় কি হৈছিল? ৰামেশ্বৰম মন্দিৰৰ পুৰোহিত হৈছিল। প্ৰিয়েষ্ট মানে পুৰোহিত। অ'কে, অৰবিন্দন চুজ দ্য ট্ৰান্সপৰ্ট বিজনেছ। অৰবিন্দ কি কৰিছিল? পৰিবহণ ব্যৱসায় চুজ কৰিছিল। বুজি পাইছা? বিচাৰিছিল। তাৰপিছত কি কৈছে, শিৱ প্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰেক্টৰ ইন চাউদাৰ্ণ ৰেলৱে। শিৱ প্ৰকাশনে পিছত গৈ কি হৈছিল? দক্ষিণ ৰেলৱেৰ কেটাৰিং কণ্ট্ৰেক্টৰ হৈছিল। বুজি পাইছা? এই যে খাদ্য যে ছাৰ্ভ কৰে ৰেলৱেত, ৰেলৱে ষ্টেচনত আৰু ৰেলৰ ভিতৰত, তাৰ কণ্ট্ৰেক্টৰ হৈছিল। বুজি পাইছা? অ'কে, নেক্সট 4 নম্বৰটো চোৱা। 4 নম্বৰটো কি কৈছে, হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ? আব্দুল কালামে প্ৰথম মজুৰি কেনেকৈ উপাৰ্জন কৰিছিল? ইয়াৰ আনচাৰটো হ'ব, ইয়াৰ আনচাৰটো চোৱা। ইয়াৰ আনচাৰটো হ'ব আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ বাই ডিষ্ট্ৰিবিউটিং নিউজ পেপাৰ। আব্দুল কালামে তেওঁৰ প্ৰথম উপাৰ্জন কেনেকৈ কৰিছিল? বাতৰি কাকত বিতৰণ কৰি। অ'কে, নেক্সট 5 নম্বৰটো চোৱা। 5 নম্বৰটো কি দিছে, হেড হি আৰ্ণ এনি মানি বিফৰ ডেট ইন হোৱাট ৱে? আব্দুল কালামে তাৰ আগত কিবা উপাৰ্জন কৰিছিল নেকি? যদি কৰিছিল তেন্তে কি ধৰণে বা কেনেকৈ? বুজি পাইছা? ইয়াৰ আনচাৰটো হ'ব য়েছ, হি হেড আৰ্ণড মানি বিফৰ ডেট। হয়, তেওঁ টকা উপাৰ্জন কৰিছিল ইয়াৰ আগত। বুজি পাইছা? হি ইউজ টু কালেক্ট টাৰ্মিণ্ট চিডছ এণ্ড চেল দেম টু এ শ্বপ। কেনেকৈ কৰিছিল? তেওঁ যিটো অমিতাৰ, টাৰ্মিন মানে অমিতা, চিডছ মানে গুটি, অমিতাৰ গুটি কালেক্ট কৰিছিল আৰু এইবিলাক ক'ত বিক্ৰী কৰিছিল? দোকানত বিক্ৰী কৰিছিল। বুজি পাইছা? নেক্সট 6 নম্বৰটো চোৱা কি কৈছে। এইবিলাক বহুতেই ইম্পৰ্টেণ্ট হয় কিন্তু তোমালোকৰ এক্সামৰ কাৰণে। 6 নম্বৰটো চোৱা, হাউ ডাজ অথৰ ডিছক্ৰাইব? কবিয়ে কেনেকৈ বৰ্ণনা কৰিছে? তলত যিবিলাক দিছে, ফাৰ্ষ্টত দিছে হিজ ফাদাৰ। অ'কে, সৰি আনচাৰটো হ'ব দ্য অথৰ ডিছক্ৰাইবছ হিজ ফাদাৰ এজ এ ৱাইজ এণ্ড জেনাৰেছ পাৰ্চন। লেখকে কি কৈছে? তেওঁৰ পিতৃক জ্ঞানী আৰু উদাৰ ব্যক্তি বুলি বৰ্ণনা কৰিছে। ঠিক আছে, হি ডিড নট হেভ মাছ ফৰ্মেল এডুকেশ্যনছ এণ্ড ৰিচেছ। তেওঁৰ বিশেষ আনুষ্ঠানিক শিক্ষা আৰু ধন সম্পত্তি নাছিল। অ'কে, হি ৱাজ এ ডিচিপ্লিন মেন। কিন্তু তেওঁ আছিল এজন অনুশাসিত মানুহ। বুজি পাইছা? নেক্সটটো চোৱা। নেক্সট দিছে তেওঁৰ মাকৰ বিষয়ে, হিজ মাদাৰ। অ'কে, হিজ মাদাৰ। হিজ মাদাৰ ৱাজ এ কাইণ্ড হাৰ্টেড পাৰ্চন। শ্বি ইউজ টু ফিড এ লাৰ্জ নাম্বাৰ অফ পিপুল। তেওঁৰ মাক আছিল এগৰাকী সদয় মহিলা। আগতে তাই বহু সংখ্যক মানুহক কি খুৱাইছিল? খানা খুৱাইছিল ফ্ৰীত। অ'কে, মাতি খানা খুৱাইছিল নিজে। নেক্সট কি কৈছে চোৱা। নেক্সট কৈছে হিমছেল্ফ মানে নিজৰ বিষয়ে লিখিব দিছে। নিজৰ বিষয়ে, তেওঁ নিজৰ বিষয়ে কি কৈছে লেখকে? আই ৱাজ বৰ্ণ ইন টু, ইয়াত লেখক বুলি কাক কৈছে? লেখক হৈছে APJ আব্দুল কালাম নিজে, সেইকাৰণে ইয়াত আই বুলি দিছে। আই ৱাজ বৰ্ণ ইন টু এ মিডল ক্লাছ তামিল ফেমিলি
কি কৈছে তেওঁৰ নিজৰ বিষয়ে তেওঁ কয় যে তেওঁ ক'ত জন্ম লৈছে মধ্যবিত্ত তামিল ফেমিলি জন্ম লৈছে ঠিক আছে I was short boy born to a tall and handsome parents তাই কি কৈছে যে ওখ আৰু ধুনীয়া পিতৃৰ পৰা জন্ম হোৱা তেওঁ এটা চুটি ল'ৰা ওকে I studied physics and aerospace engineering and became a scientist কি কৈছে মই পদাৰ্থ বিজ্ঞান আৰু মহাকাশ অভিযান্ত্ৰিক অধ্যয়ন কৰি আজি বিজ্ঞানী হৈ পৰিলো বুজি পাইছা নেক্সট কোশ্চেনটো চোৱা নেক্সট কোশ্চেন কোনটো দিছে আমাক নেক্সট 7 নম্বৰ কোশ্চেনটো দিছে 7 নম্বৰ কি কৈছে হোৱাট ক্যাৰেক্টাৰ ডাজ হি সে হি ইনহেৰিটেড ফ্ৰম হিজ পেৰেণ্টছ মাক দেউতাকৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা চৰিত্ৰৰ তো কি আছিল বুলি তেওঁ কৈছে ওকে ইয়াৰ আনসাৰটো হ'ব হি সেজ দ্যাট হি ইনহেৰিটেড অনেষ্টি এণ্ড সেল্ফ ডিসিপ্লিন ফ্ৰম হিজ ফাদাৰ এণ্ড কাইণ্ডনেছ ফ্ৰম হিজ মাদাৰ ওকে তেওঁ কি কৈছে তেওঁ কয় যে তেওঁ পিতৃৰ পৰা সততা আৰু আত্ম অনুশাসন আৰু মাতৃৰ পৰা দয়া উত্তৰাধিকাৰী সূত্ৰে পাইছিল বুজি পাইছা নেক্সট 8 নম্বৰটো চোৱা 8 নম্বৰটো কি কৈছে Why did Abdul Kalam want to leave Rameshwaram? Abdul Kalame Rameshwaram কিয় এৰিব খুজিছিল বুজি পাইছা ইয়াৰ আনসাৰটো হ'ব Abdul Kalam wanted to leave Rameshwaram to study at the district headquarters is Ramanadapuram in Ramanadapuram বুজি পাইছা কি কৈছে আব্দুল কালামে ৰামেশ্বৰম এৰিব খুজিছিল কাৰণ তেওঁ হায়াৰ ষ্টাডিৰ কাৰণে ৰামানন্দপুৰম জিলাৰ সদৰত পঢ়িবলৈ বিচাৰিছিল বুজি পাইছা ওকে নেক্সট 9 নম্বৰটো চোৱা 9 নম্বৰ কোশ্চেনটো কি কৈছে হোৱাট ডিড হিজ ফাদাৰ সে টু দিছ তেওঁ যেতিয়া এইটো কথা তেওঁ দেউতাক কৈছিল যে তেওঁ হায়াৰ ষ্টাডিৰ কাৰণে ৰামেশ্বৰম এৰিব বিচাৰে তেতিয়া তেওঁৰ দেউতাকে কৈছিল কি কৈছিল এটো লিখিব লাগে ইয়াৰ আনসাৰটো হৈছে চোৱা হিজ ফাদাৰ সেজ দ্যাট হি নিউ দ্যাট হি হ্যাড টু গো এৱে টু গ্ৰো ওকে কি কৈছে দেউতাকে কৈছিল যে তেওঁ জানে যে আব্দুল কালামে ডাঙৰ হ'বলৈ আঁতৰি যাব লাগিব He gave the example of a seagull and said that a seagull flies across the sun alone and without a nest. তেওঁ সেগুলৰ উদাহৰণ দি ক'লে যে সেগুলে অকলে আৰু বাহ নোহোৱাকৈ সূৰ্যৰ ওপৰেদি উৰি যায় বুজি পাইছা এতিয়া আমাৰ সকলোবিলাক প্ৰশ্ন হৈ গ'ল এতিয়া আমি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ কৰিম যিবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে তেনেহ'লে মিছ নকৰাকৈ সকলোবিলাক এমচিকিউ ভালকৈ চাবা ঠিক আছে এক নম্বৰটো কি আছে হু ইজ দ্য নেৰেটৰ অফ মাই চাইল্ডহুডৰ নেৰেটৰ মানে কবিগৰাকী কোন ইয়াৰ অপশ্যন দিছে এপিজে আব্দুল কালাম শামসুদ্দিন জালালুদ্দিন জয়নাল আবেদিন ইয়াৰ আনসাৰটো কি হ'ব এপিজে আব্দুল কালাম নিজেই তেওঁৰ জীৱনৰ লেখক আছিল বুজি পাইছা মাই চাইল্ডহুডৰ লেখক ইয়াৰ অপশ্যন হ'ব অপশ্যন সি ইজ দ্য কাৰেক্ট সৰি অপশ্যন সি নহ'ব ইয়াতে সি ভুল দিছে ইয়াতে এ হ'ব ইয়াৰ অপশ্যন এটো হ'ব কাৰেক্ট এনসাৰ এপিজে আব্দুল কালাম ওকে নেক্সট 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে আব্দুল কালাম ওয়াজ বৰ্ন ইনটু এ আব্দুল কালাম জন্মগ্ৰহণ কৰিছিল ক'ত এন আমাৰ ৰিচ ফেমিলি পুৰ ফেমিলি ৱেল টু ডু ফেমিলি বুজি পাইছা মধ্যবিত্ত শ্ৰেণী সুখী ফেমিলি ৱেল টু ডু মানে সুখী ফেমিলি মিডল ক্লাছ তামিল ফেমিলি মানে মধ্যবিত্ত তামিল ফেমিলিত জন্মগ্ৰহণ কৰিছিল তো ইয়াৰ অপশ্যনটো কি হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ মিডল ক্লাছ ফেমিলি তামিল ফেমিলি জন্মগ্ৰহণ কৰিছিল এপিজে আব্দুল কালামে নেক্সট কোশ্চেনটো চোৱা নেক্সট কোশ্চেনটো কি দিছে 3 নম্বৰটো চোৱা হু ৱাজ এন আইডিয়েল হেলমেট অফ জেনাল আব্দিন হৈছে এপিজে আব্দুল কালামৰ দেউতাকৰ নাম তো ইয়াতে কি বুলি কৈছে যে জেনাল আব্দিনৰ আদৰ্শ সহায়ক কোন আছিল আইডিয়েল হেলমেট মানে আদৰ্শ সহায়ক বুজি পাইছা ইয়াতে এনসাৰটো কি হ'ব অপশ্যন দিছে আশিয়াম্মা কালাম শামসুদ্দিন কালামছ ব্ৰাদাৰ ইয়াৰ আনসাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ আশিয়াম্মা হৈছে এপিজে আব্দুল কালামৰ মাকৰ নাম বুজি পাইছা ওকে নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে কালাম ওয়াজ বৰ্ন ইনটু কালাম জন্মগ্ৰহণ কৰিছে এইটো কোশ্চেন আকৌ দিলে ডাবল হৈছে ইয়াত অলপ বেলেগ ধৰণৰ দিছে বুজি পাইছা তো এইটো দি দিছোঁ কাৰণ তোমালোকে এনেকুৱা আহিব পাৰে বুজি পাইছা এ নম্বৰ দিছে মালয়ালম ফেমিলি তামিল ফেমিলি গুজৰাটী ফেমিলি ওড়িয়া ফেমিলি তেনে ইয়াৰ অপশ্যনটো তোমালোকে জানাই অলৰেডি অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ তামিল ফেমিলিত জন্মগ্ৰহণ কৰিছিল ওকে নেক্সট 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৈছে 5 নম্বৰটো দিছে আব্দুল কালামছ পেৰেণ্টছ ওৱেৰ আব্দুল কালাম পিতৃ মাতৃ আছিল কি আছিল এটা অপশ্যন দিছে ৰিচ পুৰ মডাৰ্ণ টল এণ্ড হেণ্ডসাম তেৰ অপশ্যন কোনটো হ'ব অলৰেডি নিজেও কৈছে যে তেওঁ চুটি কিন্তু তাৰ মাক দেউতাক আছিল টল আৰু
হ্যান্ডসাম আছিল বুজি পাইছা ওখ আৰু সুদৰ্শন আছিল তেনে অপশ্যন কি হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ টল এণ্ড হ্যান্ডসাম বুজি পাইছা ইম্পৰ্টেণ্ট আছে লিখি ল'বা নেক্সট 6 নম্বৰটো চোৱা 6 নম্বৰটো কি কৈছে হোৱাট ৱাজ দ্য ইমিডিয়েট ইফেক্ট অফ দ্য ৱৰ্ল্ড ৱাৰ অন দ্য আইলেণ্ড বুজি পাইছা ইয়াত কি কৈছে যে বিশ্বযুদ্ধৰ তাৎক্ষণিক প্ৰভাৱ দ্বীপটোত কি আছিল ইয়াৰ অপশ্যন দিছে প্ৰাইচ ৰাইজ destruction, demand for termine sheets erupted, normal life was affected. Then here option কোনটো হ'ব option C is the correct answer. Demand for tamarind seeds erupted. Tamarind seeds মানে অমিতাৰ গুটি চাহিদা উত্থান হৈছিল বুজি পাইছা নেক্সট 7 নম্বৰটো চোৱা 7 নম্বৰটো কি দিছে হোৱাট কজ দ্য সাসপেনশন অফ ট্ৰেইন হোল্ড কিহৰ বাবে ৰেলখন স্থগিত ৰখা হৈছিল ৰামেশ্বৰমত কিছুদিনৰ বাবে ট্ৰেইন স্থগিত হৈছিল কিহৰ কাৰণে অপশ্যন দিছে ইট ৱাজ ডিষ্ট্ৰয়েড এটো ভাঙি গৈছিল দ্য ৱাৰ যুদ্ধৰ কাৰণে এজিটেশন যাত্ৰীসকল কাৰণে দ্য পেছেঞ্জাৰ্ছ বুজি পাইছা ইয়াৰ অপশ্যন কি হ'ব অপশ্যন ইজ দ্য বি ইজ দ্য কাৰেক্ট এনসাৰ দ্য ৱাৰ ওকে যুদ্ধৰ কাৰণে ট্ৰেইনটো স্থগিত ৰখা হৈছিল নেক্সট 8 নম্বৰটো চোৱা 8 নম্বৰটো কি আছে হু ৱাজ দ্য ডিষ্ট্ৰিবিউটৰ অফ নিউজ পেপাৰ ইন ৰামেশ্বৰমত নিউজ পেপাৰৰ বিতৰক কোন আছিল ইয়াৰ অপশ্যন দিছে আব্দুল কালাম শামসুদ্দিন জালালুদ্দিন কালামছ ফ্ৰেণ্ড তেনে অপশ্যনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ শামসুদ্দিন বুজি পাইছা আব্দুল কালামৰ নেক্সট 8 নম্বৰটো চোৱা হু ৱাজ দ্য ডিষ্ট্ৰিবিউটৰ অফ নিউজ পেপাৰ ইন ৰামেশ্বৰমৰ কাকতৰ বিতৰক কোন আছিল নিউজ পেপাৰ বিতৰক কোন আছিল অপশ্যন দিছে আব্দুল কালাম শামসুদ্দিন জালালুদ্দিন কালামছ ফ্ৰেণ্ড ইয়াৰ অপশ্যন হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ শামসুদ্দিন হৈছে আব্দুল কালামৰ কাজিন ওকে নেক্সট 9 নম্বৰটো চোৱা 9 নম্বৰটো কি কৈছে হু ৱাজ শামসুদ্দিন কোন এটো আকৌ দিছে আব্দুল কালাম কাজিন কালামছ ফ্ৰেণ্ড আব্দুল কালামছ হেল্পাৰ কালামছ এমপ্লয়াৰ ইয়াৰ অপশ্যনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনসাৰ কালামছ কাজিন ওকে নেক্সট 10 নম্বৰটো চোৱা 10 নম্বৰটো কি দিছে হাউ ডিড কালাম আৰ্ন হিজ ফাৰ্ষ্ট ৱেজেছ আব্দুল কালামে প্ৰথম মজুৰি কেনেকৈ উপাৰ্জন কৰিছিল ইয়াৰ অপশ্যন দিছে এ নম্বৰ বাই ডিষ্ট্ৰিবিউটিং নিউজ পেপাৰ চেলিং টামাৰিন চিডছ ৱৰ্কিং ইন এ ফেক্টৰী নান অফ দ্য এভভ ইয়াৰ অপশ্যন হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ বাই ডিষ্ট্ৰিবিউটিং নিউজ পেপাৰ বিতৰণ কৰি ওকে ফাৰ্ষ্ট উপাৰ্জন কৰিছিল নেক্সট 11 নম্বৰটো চোৱা 11 নম্বৰটো কি কৈছে উইথ হোৱাট ইজ এ চাইল্ড বৰ্ন কিহৰ লগত সন্তানৰ জন্ম হয় ইয়াৰ অপশ্যন দিছে এ ব্লেংক মাইণ্ড বি ইনেট কোৱালিটিজ স্পেচিয়েলিটিজ ইমোশনছ ইয়াৰ অপশ্যন হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ ইনেট কোৱালিটিজ মানে জন্মগত গুণ বিশিষ্ট ওকে নেক্সট 12 নম্বৰটো চোৱা হোৱাট ডিড কালাম ইনহেৰিট ফ্ৰম হিজ পেৰেণ্টছ ফ্ৰম হিজ ফাদাৰ কৈছে ইয়াতে হা এইটো লক্ষ্য কৰিবা মাদাৰ আৰু ফাদাৰটো লক্ষ্য কৰিবা কাৰণ ফাদাৰৰ দিব পাৰে মাদাৰৰ দিব পাৰে এক্সামত বুজি পাইছা ইয়াতে কি কৈছে চোৱা অনেষ্টি ডিসিপ্লিন কাইণ্ডনেছ অনেষ্টি এণ্ড সেল্ফ ডিসিপ্লিন ইয়াৰ অপশ্যনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ অনেষ্টি এণ্ড সেল্ফ ডিসিপ্লিন সততা আৰু আত্ম অনুশাসন বুজি পাইছা 30 নম্বৰ কোৱেশ্চনটো চোৱা কালাম ইনহেৰিটেড ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ ফ্ৰম হিজ কালামে ফেইথ ইন গুডনেছ আৰু ডিপ কাইণ্ডনেছ দয়া বুজি পাইছা এইটো কাৰ পৰা গ্ৰহণ কৰিছিল মাক না দেউতাক ইয়াৰ অপশ্যন দিছে ফাদাৰ মাদাৰ ব্ৰাদাৰ সিস্টাৰ অপশ্যন কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ মাদাৰ মাকৰ পৰা পাইছিল ওকে নেক্সট 14 নম্বৰটো চোৱা হুজ ফাদাৰ ৱাজ লক্ষ্মণ শাস্ত্ৰী ইয়াৰ অপশ্যন দিছে আব্দুল কালাম ৰামানন্দ শিৱপ্ৰকাশন অৰবিন্দন ইয়াতে ৰামানন্দ হ'ব নন্দ নহয় এনটো নহ'ব ৰামানন্দ তেনে অপশ্যনটো কি হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ ৰামানন্দ শাস্ত্ৰী বুজি পাইছা ৰামানন্দ শাস্ত্ৰীৰ নাম দেউতাকৰ নাম কি আছিল লক্ষ্মণ শাস্ত্ৰী ওকে নেক্সট 15 নম্বৰটো চোৱা 15 নম্বৰটো কি দিছে হু ৱাজ শিৱ সুব্ৰমণিয়া আয়াৰ কি কোন হয় অপশ্যন দিছে এ নিউ টিচাৰ কালামছ হেডমাষ্টাৰ এ প্ৰিয়েষ্ট কালামছ স্কুল সাইন্টিষ্ট কালামছ সায়েন্স টিচাৰ অপশ্যন কি হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ কালাম সায়েন্স টিচাৰ আছিল ওকে নেক্সট 16 নম্বৰটো চোৱা 16 নম্বৰটো কি কৈছে হোৱাট ডিড লক্ষ্মণ শাস্ত্ৰী আস্ক দ্য নিউ টিচাৰ লক্ষ্মণ শাস্ত্ৰীয়ে নিউ টিচাৰক কি সুধিছিল টু বেক এপলজি টু গো ৱে টিচ ইকুৱেলিটি আইদাৰ টু বেক এপলজি অৰ টু গো ৱে তাৰ অপশ্যনটো কি দিছে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ হ'ব আইদাৰ টু বেক এপলজি অৰ টু গো ৱে ওকে
তাৰ মানে হয় ক্ষমা খুজিবলৈ নহ'লে আঁতৰি যাবলৈ, হয় ক্ষমা খুজিব গৈছে নহ'লে আঁতৰি যাব গৈছে। অ'কে, নেক্সট 17 নম্বৰটো চোৱা। 17 নম্বৰটো কি কৈছে, হোৱাট ডিড দ্য নিউ টিচাৰ ফাইনেলি ডু? নতুন শিক্ষকগৰাকীয়ে অৱশেষত কি কৰিলে? ৰিগ্ৰেটেড, বিকেম এংগ্ৰি, বিকেম ভাইলেণ্ট, ৰিমেইনড এজ হি ৱাজ। ইয়াৰ অপশ্যনটো কি হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, ৰিগ্ৰেটেড মানে অনুশোচনা কৰিলে। বুজি পাইছা? পস্তাই। নেক্সট 18 নম্বৰটো চোৱা। 18 নম্বৰটো কি দিছে, শিৱ সুব্ৰমণিয় ৱাইফ ৱাজ ভেৰি জেনাৰাছ, সুন্দৰ, কনজাৰভেটিভ। ইয়াৰ আনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, কনজাৰভেটিভ, ৰক্ষণশীল। অ'কে, নেক্সট 19 নম্বৰটো চোৱা। 19 নম্বৰটো কি কৈছে, 19 নম্বৰ কৈছে, হোৱাই ৱাজ ইণ্ডিয়া ফিল্ড উইথ আনপ্ৰেচিডেণ্টেড অপটিমিজম? বিকজ, ইয়াৰ অপশ্যন দিছে, বিকজ ইণ্ডিয়াছ ফ্ৰীডম ৱাজ ইমিনেণ্ট, ইণ্ডিয়া বিকেম ফ্ৰী, গান্ধী ৱাজ দ্য লিডাৰ, ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ৱাজ অভাৰ। ইয়াৰ অপশ্যন কি হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, বিকজ ইণ্ডিয়াছ ফ্ৰীডম ৱাজ ইমিনেণ্ট, কাৰণ ভাৰতীয় স্বাধীনতা আগতীয়া আছিল। অ'কে, নেক্সট 20 নম্বৰটো চোৱা। 20 নম্বৰ লাষ্ট কুৱেশ্যন কি কৈছে, হোৱাট ডিড আব্দুল কালাম ৱান্ট টু গ' টু ৰামানন্দপুৰম? অ'কে, ইয়াৰ অপশ্যন কোনটো হ'ব? টু এনজয় হলিডে, টু ছেটেল দেয়াৰ, ফৰ ফাৰ্ডাৰ ষ্টাডি, টু ৱৰ্ক। ইয়াৰ অপশ্যন হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ফৰ ফাৰ্ডাৰ ষ্টাডি, অধিক অধ্যয়নৰ বাবে। অ'কে, তেনেহ'লে আজিৰ কাৰণে এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটোত নতুন হৈ থাকা প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।